বহুতে মোক কৈছে যে অনুষ্ঠান চাবলৈ পাছ লাগে। আমাৰ সৰুসজাই ষ্টেডিয়ামত এনেধৰণৰ অনুষ্ঠান 20,000 মানুহে বহি চাব পাৰে। কিন্তু ইতিমধ্যে আমাৰ পৰা 32,000 লোকে পাছ লৈ গৈছে। সেইকাৰণে সৰুসজাই ষ্টেডিয়ামৰ লগতে নিকটৱৰ্তী ফুটবল ষ্টেডিয়ামতো আমি দৰ্শকে বহি অনুষ্ঠানটো চাব পৰাৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম যি 20,000 ব্যক্তি আহিব তেখেতসকলক আমি সৰুসজাই মূল ষ্টেডিয়ামত বহোৱাৰ ব্যৱস্থা কৰিম। মই সকলোকে আশা কৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, অসমীয়াৰ আৰু অসমবাসীৰ সন্মান জড়িত হৈ থাকিব। চাবলৈ অহা সকলো দৰ্শকৰ মই সহযোগিতা কামনা কৰিম। অহাকালি দিনটো স্বাভাৱিকভাৱে আমাৰ বড়ো সমাজৰ বাবে এটা ডাঙৰ দিন। মই আগতীয়াকৈ বড়ো সমাজখনক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰাতি সৰুসজাই অনুষ্ঠান শেষ কৰি গুৱাহাটীত থাকিব। অহাকালি অনুষ্ঠান শেষ হোৱাৰ পিছত পৰহি দিনাখন ৰাতিপুৱা 11 বজাত তেখেত কলিয়াবৰৰ মৌচন্দা পথাৰত আহি উপস্থিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।